নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপু নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ ঘৰত যদি এলপিজি গেছ আছে তেন্তে আপোনালোকৰ কাৰণে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰিছে এটা নতুন নিয়ম। আপোনালোকে কিন্তু এলপিজি গেছৰ পৰা বঞ্চিত হ'ব পাৰে যদিহে এই নিয়মটো পালন নকৰে। বৰ্তমান গোটেই ভাৰতবৰ্ষ গোটেই বিশ্বতে এলপিজিৰ ক্ৰাইচিছ চলি আছে। গতিকে সেই সময়তে আপোনালোক সকলোৰে কাৰণে ঘোষণা কৰি দিছে এটা নতুন নিয়ম কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা। তো সেই নতুন নিয়মটোনো কি সেই সম্পৰ্কে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকে জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জে গৈ আপোনালোকে চাই আছে আপু নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ যে খবৰটোৰ ফালে। খবৰটো দিয়াৰ আগতে আপোনালোক সকলোকে সৰুকৈ এটা ৰিকুৱেষ্ট, যদি খবৰটো চাই ভাল লাগে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। তো বৰ্তমান সময়ত এলপিজি চিলিণ্ডাৰ এটা কিমান প্ৰয়োজন বা এলপিজিটো নহ'লে আমাৰ জীৱনত কেনেকুৱা প্ৰভাৱ পৰিব পাৰে সেই সম্পৰ্কে সকলোৱে অৱগত। তো আপোনালোকৰো এই সময়ছোৱাত এলপিজি শেষ হৈছে নেকি কমেণ্ট ছেকশ্যনত জনাব। যদি আপোনাৰ এই সময়ছোৱাত এলপিজি শেষ হৈছে তেনেহ'লে আপোনালোকৰতো চাগে বহুত সমস্যা হৈছে গেছ ল'বৰ কাৰণে। তো তেনে সময়তে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰিছে যে এতিয়া ভাৰতবৰ্ষৰ যি ডিষ্ট্ৰিক্টত বা যি ৰাজ্যৰ যি স্থানত পিএনজিৰ কানেকশ্যন আছে বা পিএনজিৰ ছাপ্লাই আছে, তো সেই স্থানৰ মানুহবিলাকে এতিয়া বাধ্যতামূলকভাৱে পিএনজি ব্যৱহাৰ কৰিব লাগিব। তেওঁলোকে এলপিজি বাদ দিব লাগিব। আৰু যদি তেওঁলোকে এলপিজি বাদ নিদিয়ে তেন্তে তেওঁলোকৰ এলপিজি কৰ্তন কৰা হ'ব বুলি জনাইছে। তো আমাৰ অসমৰ বহু ডিষ্ট্ৰিক্টত বৰ্তমান সময়ত পাইপলাইনৰ জৰিয়তে গেছ প্ৰদান কৰে, মানে ৰন্ধন গেছ প্ৰদান কৰে পাইপলাইনৰ জৰিয়তে। যেনে ডিব্ৰুগড় হৈ গ'ল, দুলীয়াজান হৈ গ'ল, যেনে শিৱসাগৰ হৈ গ'ল, মৰাণ হৈ গ'ল, এনেকুৱা বহুত ঠাই আছে, যেনে গুৱাহাটী হৈ গ'ল, এনেকুৱা বহুত ঠাই আছে য'ত নেকি আপোনাৰ পাইপলাইনৰ জৰিয়তে গেছ বিতৰণ কৰে। আৰু পাইপলাইনৰ জৰিয়তে যি গেছ বিতৰণ কৰে তো তেওঁলোকক এলপিজিৰ দৰকাৰ নাই, কিন্তু মানুহবিলাকে পাইপলাইনৰ গেছবিলাক ব্যৱহাৰ নকৰে। চৰকাৰে পাইপলাইনৰ গেছ দিছে, তেওঁলোকে পাইপলাইনৰ কানেকশ্যনটো তেনেকৈ পেলাই ৰাখিছে, কিন্তু এলপিজিহে ব্যৱহাৰ কৰি থকা দেখিবলৈ পোৱা যায়। এতিয়া কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা কঠোৰ নিৰ্দেশনা বান্ধি দিছে যে য'ত নেকি পিএনজিৰ কানেকশ্যন থাকিব বা পিএনজিৰ ছাপ্লাই থাকিব, তো সেই স্থানৰ মানুহবিলাকে পিএনজি ব্যৱহাৰ কৰিব লাগিব, এলপিজি ব্যৱহাৰ কৰিব নোৱাৰিব। এলপিজিৰ পৰিৱৰ্তে পিএনজি ব্যৱহাৰ কৰিব লাগিব আৰু 90 দিনৰ এটা ডেডলাইন বান্ধি দিছে। তো তাৰ আগত প্ৰত্যেকেই পিএনজিৰ কানেকশ্যন ল'বই লাগিব, আৰু যদি নলয় তেন্তে তেওঁলোকৰ এলপিজিৰ কানেকশ্যন বন্ধ কৰি দিয়া হ'ব। আৰু এইটো এটা মানে বেয়া পদক্ষেপো নহয়, ভাল পদক্ষেপ, আমাৰ কাৰণেই ভাল বুলি ক'ব লাগিব। এলপিজি এদাই হোৱাৰ লগে লগে আমি এলপিজি টেংকিটো ভৰাবৰ কাৰণে হাবাথুৰি খাই ফুৰিব লাগে। কেতিয়াবা এনেকুৱা টাইমত মানে আমাৰ গেছ নাইকিয়া হৈ যায়, সেই সময়ত না আমি ক'ৰবাৰ পৰা আনিবগৈ পাৰোঁ, না আমাৰ হাতত কিবা বিকল্প ব্যৱস্থা থাকে, বিৰাট সমস্যাৰ সন্মুখীন হয়। গতিকে তেনে ক্ষেত্ৰত পিএনজিৰ ভাল। পিএনজিৰ কোনো দিন আপোনালোকৰ গেছ আদায় নহয়, নন ষ্টপ আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব, আৰু মাহেকৰ শেষত আপোনালোকৰ বিল আহিব যে এই মাহটোত আপোনালোকে কিমান গেছ ব্যৱহাৰ কৰিলে, আৰু সেই অনুপাতে আপোনালোকে বিল পৰিশোধ কৰিলেই হ'ব। এতিয়া যিসকল লোকে পিএনজি ব্যৱহাৰ কৰি পোৱা নাই তেওঁলোকে হয়তো ভাবিব পাৰে যে আমি যদি পিএনজি ব্যৱহাৰ কৰোঁ তেনেহ'লে এলপিজিৰ তুলনাত আমাৰ লাভ হ'ব নে লোকচান হ'ব, আমি এলপিজি ব্যৱহাৰ কৰিলে কিমান টকা খৰচা হ'ব আৰু পিএনজি ব্যৱহাৰ কৰিলে কিমান টকা খৰচা হ'ব, হয়তো বহু লোকৰে মনত ডাউট আহি পৰিব পাৰে। এতিয়া এটা এক্সাম্পল যদি আপোনালোকক দিবলৈ যাওঁ, এটা সমীক্ষাত প্ৰকাশ পাইছে যে এলপিজি গেছৰ নামত এটা সৰ্বসাধাৰণ ফেমিলিৰ প্ৰায় 6,824 টকা পাৰ ইয়েৰ খৰচা হয় 6,824 টকা। কিন্তু সেই একেটা ফেমিলিৰে যদি পাৰ ইয়েৰ পিএনজি গেছৰ বিল চাবলৈ যায় তেনেহ'লে 6,860 টকাৰ খৰচা হয়। মানে বৰ এটা বেছি পাৰ্থক্য দেখিবলৈ পোৱা নাযায়, সামান্য এটা পাৰ্থক্যহে দেখিবলৈ পোৱা যায়। কিন্তু এইখিনিতে আৰু এটা কথা হ'ল কি, এলপিজি গেছত ছাবচিডি পায়, পিএনজিত কোনো ছাবচিডি নাই। যেনে এলপিজি গেছ এটা ক্ৰয় কৰাৰ পাছত উজ্জ্বলা আঁচনিৰ গেছ থকাসকলে 362 টকাকৈ ৰিফাণ্ড পায়। তো ঠিক তেনেকৈ পিএনজিৰ যিসকলৰ কানেকশ্যন আছে তেওঁলোকে কিন্তু একো ৰিফাণ্ড নাপায়। তেওঁলোকে যিমান ব্যৱহাৰ কৰিব সেই অনুপাতে বিল পৰিশোধ কৰিবই লাগিব। বিল দিলে গেছৰ কানেকশ্যন চলি থাকিব, আৰু যদি বিল পৰিশোধ নকৰে তেন্তে গেছৰ কানেকশ্যন বন্ধ হৈ পৰিব।
গতিকে পাৰ্থক্য সিমানকেইটাই কিন্তু যিসকলে ৰেগুলাৰ ব্যৱহাৰ কৰে যিসকলৰ চৰকাৰী গেছ নাই তেওঁলোকৰ কাৰণে পিএনজিৰ সাপ্লাইটো এটা বহুত ভাল কিয়নো গেছ আনিবলৈ যোৱা মানে দীঘলীয়া লাইন পতা বা গেছ সকলো সময়তে সাপ্লাই দিবলৈ নাহে তেনেকুৱা এটা প্ৰবলেম হয় গেছৰ যি শৰ্টেজ হ'বলৈ ধৰিছে তো এনে ধৰণৰ শৰ্টেজ যদি অনাগত সময়তো হয় কিন্তু পিএনজি ইউজাৰ্ছ সকলে এই সমস্যাবিলাক নাপায় অবিৰতভাৱে তেওঁলোকে গেছ লাভ কৰিব আৰু সেইভাবে যাতে যদি ধৰি লওক আমাৰ গোটেই ভাৰতত যেনিবা ধৰি লওক আপোনাৰ 10 কোটি মানুহেও যদি পিএনজি লৈ কনভাৰ্ট হৈ যায় এলপিজি পৰিৱৰ্তে তো সেই 10 কোটি মানুহৰ টেংকিখিনিটো বাছি যাব ন আৰু সেই 10 কোটি মানুহৰ গেছখিনি অন্যান্য মানুহবিলাকে ব্যৱহাৰ কৰিব পাৰিব তো তাৰ কাৰণে এই নিয়মটো বনাইছে যাতে গেছৰ আৰু শৰ্টেজ নহওক তো বন্ধু বান্ধৱীসকল এই নতুন নিয়মটো আপোনাৰ জানি কেনে লাগিছে সেই সম্পৰ্কত জনাব যদি আপোনালোকে ভাবিছে যে ঠিকই আছে ঠিকঠাক ভাল নিয়ম মানে ঘোষণা কৰিছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা তেনে ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব তো আজি ভিডিঅ' জনাবলগীয়া সৰু এটা ইনফৰমেশ্যন ইমানে আছিল তো পুনৰ এটা ভিডিঅ'টো সকলোকে লগ কৰাৰ কাৰণে বিৰাম মাগিছোঁ ধন্যবাদ জয় অসম